Hi friends, পুনৰটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকো, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্স্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছো অল আসাম প্ৰাইভেট জব ভেকেন্সি Private Job in Assam 2025 Assam Today Private Jobs। তো আজি পুনৰ কেইটামান নতুন ভাল প্ৰাইভেট জব মুকলি কৰা হৈছে। যদি আপোনালোকে প্ৰাইভেট সেক্টৰত জব বিচাৰি আছে, ইছু প্ৰাৰ্থীসকলে আজি ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাই থাকিব আৰু যদি ইন্টাৰেষ্টেড হয় এই পোষ্টসমূহৰ কাৰণে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। ইয়াতে ITI সিভিল পাছৰ পোষ্টও মুকলি কৰা হৈছে। যোনসকলে ITI সিভিল পোষ্ট বিচাৰি আছে, যদি ইন্টাৰেষ্টেড হয় আজি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব। আজি এক নম্বৰ পোষ্টটো হৈছে উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল তেজপুৰ ইনভাইটস এপ্লিকেশন ফৰ। তো এই পোষ্টটো মুকলি কৰা হৈছে তেজপুৰত থকা উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ফালৰ পৰা। ইয়াতে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে সাবজেক্টসমূহ পঢ়াব পৰাকৈ। তলতে সাবজেক্টসমূহ মেনশন কৰা হৈছে Physics, Botany, Chemistry, Zoology, Computer Science, Geography, History, Economics আৰু Statistics। তো এই সাবজেক্টসমূহ পঢ়াব পৰাকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিভাগত স্কুলখনৰ ফালৰ পৰা পোষ্টটো মুকলি কৰা হৈছে। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। জব লোকেশনটো হৈছে তেজপুৰ। এই পোষ্টটো তেজপুৰত মুকলি কৰা হৈছে। যদি কোনোবাই তেজপুৰত থকা উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুলত এই জবটো কৰিব বিচাৰে, অতি সোনকালে আবেদন কৰি ল'ব। তো ইয়াৰ কাৰণে আপোনালোকক এট্ৰেক্টিভ স্যালাৰি প্লাস ফুডিং এণ্ড লোডিং ফেসিলিটি দিয়া হ'ব। তো যথেষ্ট পৰিমাণৰ এটা ভাল স্যালাৰি দিয়া হ'ব। কিমান টকা দৰমহা দিয়া হ'ব ইয়াতে মেনশন কৰা হোৱা নাই। দৰমহাটোৰ লগতে থকা আৰু খোৱা আপোনালোকে ফেসিলিটিসমূহ পাই যাব। যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব। লাষ্ট ডেট মেনশন কৰা হোৱা নাই। পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰিকুৱেট কম্পিউটাৰ টিচাৰ ফৰ CEC চেণ্টাৰ চানমাৰী। 2 নম্বৰ পোষ্টটো মুকলি কৰিছে চানমাৰী থকা CEC চেণ্টাৰৰ ফালৰ পৰা। ইয়াতে কম্পিউটাৰ টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। তো কম্পিউটাৰ শিকাব পৰাকৈ কম্পিউটাৰ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে। যদি কোনোবা ইন্টাৰেষ্টেড হয় চানমাৰী CEC চেণ্টাৰত জব কৰিবৰ কাৰণে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আবেদন কৰিবৰ কাৰণে ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো হোৱাটছআপ নম্বৰ দিয়া হৈছে 9706079919 এই নম্বৰটোৰ যোগেৰে হোৱাটছআপত আপোনালোকৰ আপডেটেড সিভিখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট মেনশন কৰা হোৱা নাই। পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেন্টলি ৰিকুৱেট। এই পোষ্টটো মুকলি কৰিছে প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে সাৰ্ভিস এডভাইচৰৰ বিভাগত। তো এই যোনটো প্ৰথমৰ পোষ্ট সাৰ্ভিস এডভাইচৰৰ বিভাগত মুকলি কৰিছে এই পোষ্টটোৰ কাৰণে ITI অটোমোবাইল ডিপ্লোমা কৰা কেণ্ডিডেট বিচৰা হৈছে। তো যোনসকলে ITI অটোমোবাইল ডিপ্লোমা কৰিলে তেওঁলোকে এই প্ৰথমৰ পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে সোশ্যাল মিডিয়া কন্টেন্ট ক্ৰিয়েটৰ ফৰ ডিজিটেল মাৰ্কেটিং হেভিং এক্সপিৰিয়েন্স অফ ভিডিঅ শ্বুটিং এণ্ড এডিটিং AI স্কিল টিচাৰ ক্ৰিয়েটৰ এটসেট্ৰা। তো সেকেন্ড যোনটো পোষ্ট মুকলি কৰা হৈছে সোশ্যাল মিডিয়া কন্টেন্ট ক্ৰিয়েটৰৰ বিভাগত পোষ্টটো মুকলি কৰিছে ডিজিটেল মাৰ্কেটিংৰ কাৰণে। ইয়াৰ কাৰণে হেভিং এক্সপিৰিয়েন্স থাকিব লাগিব ভিডিঅ শ্বুটিং এডিটিং AI স্কিল টিচাৰ আৰু ক্ৰিয়েটৰ এটসেট্ৰা। এইখিনিৰ ওপৰত আপোনালোকৰ হেভি ভাল এক্সপিৰিয়েন্স থাকিব লাগিব। মানে ভিডিঅ শ্বুট কৰা, ভিডিঅটো এডিটিং কৰা, AI স্কিলৰ যিমানখিনি স্কিল আছে সেই গোটেইখিনি আপোনালোকে ভালদৰে জানিব লাগিব।
যদি আপোনালোকে এলিজিবল হয় সেকেন্ড পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব স্যালাৰি দিয়া হ'ব 15 ৰ পৰা 20000 টকা প্ৰতি মাহে দৰমহা এই পোষ্ট কেটা কৰা বাবদ যদি ইন্টাৰেস্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো WhatsApp নম্বৰ দিয়া হৈছে 8638066151 এই নম্বৰটো যোগেৰে WhatsAppত আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে WhatsAppত বায়োডাটাখন সেন্ড কৰিব আপোনালোকে মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট মেনশন কৰা হোৱানে পোষ্ট কেটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ভেকেন্সি ফৰ অফিচ পাৰ্সনেল এসিস্ট্যান্ট এট বেলতলা তো এই পোষ্টটো মুকলি কৰিছে এটা অফিচৰ ফালৰ পৰা পোষ্টটো মুকলি কৰিছে ইয়াতে পাৰ্সনেল এসিস্ট্যান্টৰ কাৰণে পোষ্টটো মুকলি কৰা হৈছে আৰু পোষ্টটোৰ সব লোকেশনটো হৈছে বেলতলা গুৱাহাটী বেলতলাত এই পোষ্টটো মুকলি কৰা হৈছে ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে ইংলিশ স্পোকেন আইটি স্কিল ৰিকোয়াৰ্ড তো ইংলিশ আপোনালোকে ভালদৰে ক'ব পৰা হ'ব লাগিব লগতে আইটি স্কিল জানিব লাগিব প্ৰিফেয়াৰবলি উইথ টু হুইলাৰ দুচকীয়া বাহন যোনসকলৰ আছে তেওঁলোকে যদি এই পোষ্টৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফেয়াৰবলি দিয়া হ'ব স্যালাৰিটো দিয়া হ'ব আপ টু 10000 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো WhatsApp নম্বৰ দিয়া হৈছে 7099099022 এই নম্বৰটোত WhatsAppত আপোনালোকৰ আপডেটেড ৰিজিউম বায়োডাটা সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে এই পোষ্টৰ বিষয়ে যদি ইয়াত কৈ থাকাৰ কিবা জানিব বিচাৰে তো আপোনালোকে WhatsAppতে মেছেজ কৰি পোষ্টৰ বিষয়ে গোটেইখিনি ভালদৰে জানি ল'ব পাৰিব নো কলস পোষ্ট এই নম্বৰটোত আপোনালোকে ফোন নকৰিব অনলি WhatsAppত ৰিজিউম সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱানে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব পোষ্টসমূহ আবেদন কৰাৰ আগত আপোনালোকে নিজে ভালদৰে বা ভেৰিফিকেশন কৰি ল'ব ইয়াৰ পিছতে আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ফেকাল্টি ডিপ্লোমা সিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল এট আসাম ITI বামুনি মৈদাম তো এই পোষ্টটো মুকলি কৰা হৈছে অসম ITI বামুনি মৈদামৰ ফালৰ পৰা ইয়াতে ডিপ্লোমা সিভিল কম্পিউটাৰ আৰু ইলেক্ট্ৰিকেলৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেস্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো WhatsApp নম্বৰ দিয়া হৈছে 93652999095 এই নম্বৰটোৰ দ্বাৰা WhatsAppত আপোনালোকৰ আপডেটেড ৰিজিউম বায়োডাটা সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে WhatsAppত বায়োডাটাখন সেন্ড কৰিব তাতে আপোনালোকে মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট মেনশন কৰা হোৱানে পোষ্টসমূহ যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ভেকেন্সি ফৰ ৰিটেইল ষ্ট'ৰ এট ফেন্সি বজাৰ তো পোষ্টটো মুকলি কৰা হৈছে ফেন্সি বজাৰত থকা ৰিটেইল ষ্ট'ৰৰ কাৰণে পোষ্ট মুকলি কৰিছে ইয়াতে দুটা পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে সেলছ পাৰ্সনৰ বিভাগত আৰু সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে সেলছ এসিস্ট্যান্টৰ বিভাগত জেন্ডাৰ অনলি মেল সকলেহে এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰিব পাৰিব ফিমেল সকলে আবেদন নকৰিব কন্টাক্ট নম্বৰ দিয়া হৈছে যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেস্টেড হয় ইছুক প্ৰাৰ্থীসকলে 9864133404 এই নম্বৰটো যোগাযোগ কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে এই পোষ্ট কেটাৰ বিষয়ে যদি ইয়াত কৈ থাকাৰ কিবা জানিব বিচাৰে ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা কি লাগিব বা কেনেকুৱা ধৰণৰ কি কাম কৰিব লাগিব দৰমহা কিমান টকাকৈ দিয়া হ'ব এই পোষ্ট কেটা কৰাৰ বাবদ তো সকলোখিনি আপোনালোকে এই নম্বৰটোত যোগাযোগ কৰি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱানে পোষ্ট কেটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এই কেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅটো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅটো চাই যদি ভাল পায় ভিডিঅটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰটা জব আপডেট ভিডিঅৰ সৈতে লগ পাম অহাকালিলৈ